এই চেনেলত প্ৰথম ভিডিঅ' আপলোড কৰা হৈছে। আসাম জব আপডেটছত ইতিমধ্যে প্ৰত্যেকেই মানে ৰেগুলাৰ বেচিছত মানে খবৰ পাইছিল, এএনএম জিএনএম বিএসসি নাৰ্ছিং বা যিকোনো মেডিকেল কোৰ্চৰ এডমিশ্যনৰ খবৰ পাইছিল। কিন্তু এতিয়া এই চেনেলত পাব, সেই চেনেলত এতিয়া নাপায় যিসকলে 2024 চনত ফ্ৰী কোৰ্চত এডমিশ্যন ল'ব বিচাৰিছে। জিএনএম নাৰ্ছিং কোৰ্চ হওক বা বিএসসি নাৰ্ছিং বা পেৰামেডিকেল কোৰ্চ বা যিকোনো নাৰ্ছিং কোৰ্চৰ এডমিশ্যন ল'ব বিচাৰিছে, সেইসকল কেণ্ডিডেটক এতিয়া জনাই দিব বিচাৰিছোঁ এই চেনেলত এতিয়া খবৰবিলাক পাব। 2024 চনত জিএনএম নাৰ্ছিং এন্ট্ৰেন্স যিটো পৰীক্ষা হয় সেই পৰীক্ষাটো হ'ব। কেতিয়া হ'ব জনাই দিয়া হ'ব। তাৰ আগতে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট জনাই দিব বিচাৰিছোঁ, আৰ্টছৰ ছায়েন্সৰ কমাৰ্চৰ ছোৱালীয়ে জিএনএম পঢ়িব পাৰিব, লগতে ল'ৰাও কেণ্ডিডেট অসমত এতিয়া জিএনএম নাৰ্ছিং কোৰ্চত এডমিশ্যন ল'ব পাৰিব। যদি ল'ৰা কেণ্ডিডেট জিএনএম নাৰ্ছিং কোৰ্চত এডমিশ্যন ল'ব বিচাৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰক। ল'ৰা কেণ্ডিডেট প্ৰাইভেটত ল'ব পাৰিব আৰু ছোৱালী কেণ্ডিডেট অসমৰ চৰকাৰী জিএনএম নাৰ্ছিং কলেজত এডমিশ্যন ল'ব পাৰিব। আৰু এটা নিয়ম ইতিমধ্যে আইএনচি কৰিছে যে যিসকলৰ মানে বয়স বেছি হৈছে, 18 পৰা আগতে আছিল 24 লৈকে পাৰিছিল, কিন্তু এতিয়া এজ লিমিট নাই, যিকোনো বয়সৰ কেণ্ডিডেট মানে আবেদন কৰিব পাৰিব। আৰু 2024 চনৰ পৰাই এন্ট্ৰেন্স পৰীক্ষা বাধ্যতামূলক কৰি দিছে। যদি প্ৰাইভেট মানে এডমিশ্যন ল'ব বিচাৰিছে কেণ্ডিডেট, সেইসকল কেণ্ডিডেটৰ কিন্তু এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব। এন্ট্ৰেন্স পৰীক্ষা নিদিয়াকৈ এডমিশ্যন ল'ব নোৱাৰিব। এতিয়া আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট জনাই দিব বিচাৰিছোঁ, IOCL, ভিকেনেৰেল, অইল ইণ্ডিয়া, দুলীয়াজানৰ এইবিলাকত যদি এডমিশ্যন ল'ব বিচাৰে, তথাপিও কিন্তু এই শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব। 2024 চনৰ এন্ট্ৰেন্স পৰীক্ষা ইলেকশ্যনৰ পিছত মানে ফৰ্ম দিয়াৰ চান্স আছে। ইলেকশ্যনৰ পিছত মানে যিটো এপ্লিকেশ্যন ফৰ্ম, সেই ফৰ্মটো ৰিলিজ কৰি দিব। যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, নটিফিকেশ্যনটো মানে বেল আইকনটো প্ৰেছ কৰি ৰাখিব, সিহঁতে মানে এই নটিফিকেশ্যনটো লাভ কৰিব। কাৰণ আসাম জব আপডেটছত মানে খবৰ দিয়া হৈছিল, বহুত দিন হ'ল ভিডিঅ' দিয়া নাই। এতিয়া এই চেনেলত পাব। এই চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক, লগতে আপোনাৰ যদি ফ্ৰেণ্ডছ আছে ফ্ৰেণ্ডছত শ্বেয়াৰ কৰি দিয়ক। কাৰণ এই চেনেলত এতিয়াৰ পৰাই এএনএম জিএনএম বিএসসি নাৰ্ছিং লগতে পেৰামেডিকেল কোৰ্চৰ এডমিশ্যনৰ খবৰ দিয়া হ'ব।